পদে কৈছে কোনো বেলা ধান কাটিবাক লয়া যায় জপায়া কাটন্ত কেঞ্চা পকাক নাচায় ভাতৃ ভাৰ্যা সবে তাকো কৰে কদৰ্থন গৃহৰ বাহিৰে দে অপবিত্ৰন। কেতিয়াবা কেতিয়াবা কি কৰে ধান কাটিবলৈ লৈ যায় আৰু জ্বৰ ভৰতে কি কৰে কেঁচা পকা একো নাচাই এফালৰ পৰা কাটি লৈ যায়। সেইকাৰণে ভায়েক আৰু নবৌকে বাহিৰতে অপবিত্ৰ অন্ন যিবিলাক তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰা, যিবিলাক পেলনীয়া খাদ্য, এই খাদ্যবিলাককে তাক খাবলৈ দিয়ে আৰু জ্বৰ ভৰতৰ তাতো কোনো মনত অসন্তুষ্টি নাই। থালিত লাগিয়া থাকে দগ্ধ অন্ন যত্ত তাকে ভুঞ্জিবাক দেই কোনো সময়ত কোনোবেলা আনি তেল পেৰা খলি শাক আধা পোৰা কৰি তাক দেই ভুঞ্জিবা। এই খলি হয়বিলাক তেল পোৰাৰ পাছত যিটো ওলায় সেইটোকে আনি অকণমান আকৌ গৰম কৰি পেলাই তাক দিয়ে। আধা পোৰা খলি হয়বিলাক খাবলৈ দিয়ে আৰু জ্বৰ ভৰতে একো গম নাপায়। জনাত চব জানে, ব্ৰহ্মতেজ যিজনৰ গাত আছে, কিন্তু তেওঁ এটা ভয় কৰিছে, যিটো ভুল আগতে সংসাৰৰ প্ৰতি আসক্ত হৈ যাৰ কাৰণে হৰিণীৰ জুনিত যাবলগীয়া হ'ল, যাৰ কাৰণে বিভিন্ন কষ্ট পাবলগীয়া হ'ল, যিজন ঈশ্বৰক আৰাধনা নকৰাৰ কাৰণেই এই পৰিণতিবিলাক পাবলগীয়া হ'ল, সেইকাৰণে এইটো জন্মত যাতে তেনেকুৱা ভুল নহওক অন্তৰৰে ঈশ্বৰৰ চৰণত সমস্তখিনি সমৰ্পণ কৰি বাহ্যিকভাৱে জ্বৰ অৱস্থাত থকা দেখুৱাইছে। বাপ বান্ধৱ আই মাতৃ সমস্ত মানুহৰ জীৱনৰ এটাই লক্ষ্য, ভাগৱতৰো লক্ষ্য এটাই, সেইটোৱে হৈছে আশ্ৰয়। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত বহু কষ্টৰ মূৰত আমি এইটো শৰীৰ পাইছোঁ। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে, পক্ষীগণ 10 লাখ बतावे, 30 लाख पशु जानो हूँ भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। মানুহৰ শৰীৰ আমি ইমান সহজতে পোৱা নাই। 20 লাখ গছ গছনিৰ প্ৰজাতি, আমিও আছিলোঁ গছ গছনি হৈ। 9 লাখ জলচৰ প্ৰাণী, জলত থকা বিভিন্ন প্ৰাণীৰ প্ৰজাতি আছে 9 লাখ। 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় বগাই যোৱা প্ৰাণীৰ প্ৰজাতি, 10 লাখ বিভিন্ন চৰাই চিৰিকটিৰ প্ৰজাতি, 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি, 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। ইমান এটা দুৰ্ভোগ, ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত যদি আমি ইয়াৰ সৎ ব্যৱহাৰ যদি কৰিব নাজানো, তেতিয়াহ'লে এই জ্বৰ ভৰতে যিটো হৰিণীৰ জন্ম লৈ পেলাই পাবলগীয়া হৈছে, এই একেই কষ্ট আমি ভোগ কৰিব লাগিব। মনুষ্য শৰীৰ পায়া যিটো নৰগণ, নকৰয় যদি সিটো শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। গুৰুজনাই কীৰ্তনত লিখিছে, মানুহৰ শৰীৰ পাই যদি আপুনি ঈশ্বৰৰ শ্ৰৱণ কীৰ্তনে নকৰিলে বিফলে যাব। আমাৰ ৰাণী ক্ষেত্ৰত পোষ্টিং আছিল উত্তৰাখণ্ডত, বৰ সুন্দৰ সুন্দৰ কাহিনী কিছুমান পায়। তাত এতিয়াও হিমালয়ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি আছে কিছুমানে। তাৰে কেইজনমান ঋষি এবাৰ বাৰিষাৰ 4 মাহ কাটিবৰ কাৰণে তললৈ আহিল আৰু এজন ভেড়াৰখীয়াৰ তাত আশ্ৰয় ল'লে। ভেড়াৰখীয়াটোৱে 4 মাহ এই সন্যাসী কেইজনক বহুত শুশ্ৰূষা কৰিলে। তেওঁলোকৰ হাতত এটা আপুৰুগীয়া মণি আছিল, যিটো মণি লোহাত স্পৰ্শ কৰি দিলে লোহাডাল সোণ হৈ যায়, পাৰসমণি বুলি কয়। আৰু বহুত স্পৰ্শমণি, চিন্তামণি ভাগৱতত বিভিন্ন ধৰণে দিছে। এই সন্যাসী কেইজনে যোৱাৰ সময়ত ভেড়াৰখীয়াটোক ক'লে, তুমি আমাক ইমান শুশ্ৰূষা কৰিলা, আমি গম পাইছোঁ যে তোমাৰ ধন টকা পইচা ইমান নাই, সেইকাৰণে এই মণিটো তুমি ৰাখা এবছৰ, ইয়াক ব্যৱহাৰ কৰিবা, অহা বছৰ আমি আহিলে তোমাৰ পৰা ঘূৰাই ল'ম, এইটো পাৰসমণি, মনত ৰাখিবা। ঋষিকেইজন গুচি গ'ল। পিছৰ বছৰ যেতিয়া আহিছে দেখিছে ভেড়াৰখীয়াটোৰ আৰ্থিকভাৱে কোনো স্বচ্ছলতা অহা নাই, কোনো উন্নতি নাই, আগৰ দৰেই আছে। মুনিকেইজনে সুধিলে যে তোমাক যে এটা মণি দিছিলোঁ কি কৰিলা এইটো? ই কৈছে, সেই মণিটো যিটো চিকচিকাই জ্বলি থাকে, বোলে সেইটো কৰিলা কি? ই কৈছে, মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি তাৰ ডিঙিত বান্ধি থৈছোঁ। আপোনাৰ হাতত বহুমূলীয়া সম্পদ আছে, যদি আপুনি ব্যৱহাৰ নাজানে কি লাভ হ'ব? আপুনি বজাৰৰ পৰা এটা লেপটপ আনিলে, এটা মোবাইল আনিলে, ইলেক্ট্ৰনিক বস্তু আনিলে,
তাৰ আগতে এখন মেনুৱেল পঢ়ি চাব লাগে কেনেকৈ ব্যৱহাৰ কৰিব লাগে আগতে পঢ়ি চাই বুজি লয় দোকানত সামান্য বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি বুজি লওঁ কেনেকৈ ব্যৱহাৰ কৰিম আৰু তেনে ক্ষেত্ৰত ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপম দেৱৰো দুৰ্লভ মনুষ্য শৰীৰ এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আমি মেনুৱেল পঢ়িছো নে নাই আৰু যদি পঢ়িছো তেতিয়ালে কিমান বছৰত 50 60 70 চাকৰি পৰা ৰিটায়াৰ হোৱাৰ পাছত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় প্ৰথম শ্লোক ভাগৱত কুমাৰ কালৰ পৰা ভক্তি কৰিবলৈ লোৱা আমি যদি 11 বছৰ বয়সত ঈশ্বৰ চিনাকি কৰাই কৃষ্ণত যদি শৰণ দিয়াও ভগতৰ সংগত যদি নিয়মিতভাৱে ভাগৱতৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰাও তেতিয়ালে তেওঁলোকে সৎ পথত যাব আজি বহুতো মাক বাপেকে নিজৰ সন্তান বিপথে যোৱাৰ কাৰণে অতি দুখিত হৈ জীৱন কটাবলগীয়া হৈছে ড্ৰাগছৰ কবলত পৰিছে বহু ল'ৰা ছোৱালী বহুত সন্তান ড্ৰাগছৰ কবলত তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুতে মদ ভাং খাই নিজৰ জীৱন নষ্ট কৰি দিছে কিহৰ কাৰণে ইমান এটা দুৰ্লভ বস্তু পোৱাৰ পাছত ইয়াক আমি সৎ ব্যৱহাৰ কৰিবলৈ কিয় শিকা নাই আমি আশ্ৰয় ক'ত ল'ম এই কথাটোৱে আমি বুজি পোৱা নাই আৰু ভাগৱতে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা দশম লক্ষণ মানে আশ্ৰয়টোক প্ৰতিপন্ন কৰিবৰ কাৰণে এই সমস্ত কথা কৈ আছে এই যে আমি শুনিছো ইমান সময় যে আলোচনা কৰিলো ইয়াৰ মূল লক্ষ্য এটাই আশ্ৰয় ক'ত ল'ম শৰণ ক'ত ল'ম 10 মিনিট সময় আপোনালোকৰ পৰা ল'ম বিদায় ল'ম মই আশ্ৰয়ৰ ওপৰত শুনক এখন দেশত এজন ৰজা আছিল ৰজাজনৰ কোনো সন্তান নাছিল মানে উত্তৰাধিকাৰী নাই আমাৰ যিটো বস্তু নাথাকে তাত আমি সুখ আছে বুলি ভাবো এটো আমাৰ স্বভাৱ এখন দেশৰ ৰজা কিন্তু সদায় দুখিত কিয় সন্তান নাই সন্তান হলেই যে আপোনাৰ সুখ হ'ব তাৰ কি গ্যাৰান্টি আছে যদি বেনৰ দৰে সন্তান হয় যদি কংসৰ দৰে সন্তান হয় যি বাপেককে বন্দী কৰাই দিয়ে আপোনাৰ সন্তান হলেই যে সুখ হ'ব তাৰ কোনো গ্যাৰান্টি নাই কিন্তু আমাৰ মনৰ ভাৱ তেনেকুৱা যিটো বস্তু নাই তাত আমি সুখ আছে বুলি ভাবো আৰু এই ৰজাজনে বিভিন্ন ঠাইত গৈ সুধিবলৈ আৰম্ভ কৰিলে মোৰ কেনেকৈ উত্তৰাধিকাৰী হ'ব আপুনি জীৱনত যদি বিপদত পৰিছে উপদেশ বিচাৰি যাৰ তাৰ ওচৰত নাযাব তত্ত্ববিলাক বুজি লওক জীৱনত সংঘাত অহাটো ধুমুহা অহাটো স্বাভাৱিক আপুনি প্ৰাৰব্ধত যদি লৈ আহিছে দুখ ভুগিবই লাগিব যাৰ তাৰ ওচৰত উপদেশ বিচাৰি গলে সেই মানুহবিলাকে আপোনাৰ পৰা সুবিধা ল'ব আপুনি কাৰ ওচৰত আপুনি উপদেশ বিচাৰি গৈছে যদি কেনেবাকে সৎ হ'ল তেতিয়ালে সৎ উপদেশ দিব যদি তেওঁ সুবিধাবাদী হ'ল তেতিয়ালে আপোনাৰ পৰা ধন সোণ সব লুটি লৈ যাব ৰজাজন এজন তান্ত্ৰিকৰ ওচৰত গ'ল আৰু তান্ত্ৰিকজনক ক'লে যে কিবা উপায় আছে নেকি মোৰ এটা সন্তান উত্তৰাধিকাৰী পোৱাৰ তান্ত্ৰিকজনে ক'লে যে এটাই উপায় আছে আপুনি এটা সৰু ল'ৰা বলি দিব লাগিব এটা সৰু ল'ৰা যদি বলি দিয়ে তাৰ বিনিময়ত আপুনি এটা সন্তান পাব ৰজাজন ধাৰ্মিক আছিল নৰবলিৰ কথা শুনাৰ লগে লগে বুকু ধপধপাই উঠিল আপোনালোক আচৰিত নহব 2014ত মোৰ ৰঙিয়াত পোষ্টিং থাকোতে 2019ৰ ডিসেম্বৰ মাহত ঢেকিয়াজুলিৰ এখন বাগানৰ পৰা নিজৰ খুৰাওকে নিজৰ ভতিজাওকক এটা সন্তান সৰু ল'ৰা এটা কিডনেপ কৰি নিছিল কালিৰ ওচৰত বলি দিবৰ কাৰণে আজি 1.5 বছৰ 2 বছৰ আগত আপোনালোকে কামাখ্যাত শুনিছে নৰবলিৰ কেছ এটাত কেজনমান পুৰোহিতক এৰেষ্ট কৰিছে বৰ্তমান এইখন সংসাৰত স্বভাৱে লম্পত বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংসসাগ এতিয়াও চলি আছে বলি দিব লাগে কাক আৰু আমি দিছো কাক আৰে বলি দিয়ক বলি দিয়াৰ মানা নাই কি বলি দিব আপোনাৰ ভিতৰত যিবিলাক ৰিপু আছে
ছটা ৰিপু আছে, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ। এই ছটা ৰিপুক বলি দিয়ক। আপুনি বেলেগ এটা সন্তান কাৰোবাৰ মাকৰ কোলাৰ পৰা কাঢ়ি আনি কাটি দিয়াটো বলি নুবুজায়, এইবিলাক হিংসা। তান্ত্ৰিকজনে ক'লে এটা নৰবলি দিব লাগিব। ৰজাজন ধাৰ্মিক, গতিকে ভাবিলে মই কোন গৰাকী মাতৃৰ কোলাৰ পৰা সন্তান এটা কাঢ়ি আনি পেলাই বলি দিম, এইটো অসম্ভৱ। তান্ত্ৰিকে ক'লে তেতিয়াহ'লে আপোনাৰ সন্তান পোৱাটো অসম্ভৱ। লোভত পৰিলে আমি বহুত কাম কৰিব বিচাৰোঁ। ত্ৰিবিধম নৰকস্যেদম দাৰম নাশনম আত্মনঃ কাম ক্ৰোধ তথা লোভস্তস্মাৎ এতত্ৰয়ম ত্যজেৎ। ষষ্ঠাদশ অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তিনিখন দুৱাৰ আছে নৰকৰ। তিনিখন দুৱাৰ কি? কাম, ক্ৰোধ, লোভ। যতেক অনৰ্থ আছে সংসাৰত তাতো তিনিবিধ সাৰ। আমাৰ গীত ভাগৱত ঘোষাত লিখিছে মহাপুৰুষ মাধৱদেৱে, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। ঘোষাত লিখি থৈ গৈছে। ত্ৰিবিধম নৰকস্যেদম দাৰম, কাম, ক্ৰোধ, লোভ। এই লোভত পৰিলে আমি যিকোনো কাম কৰিব পাৰোঁ। ৰজাজন অতি বুদ্ধিয়কো আছিল। তেওঁ ভাবিলে মই লোভত, এই লোভটো মই প্ৰজালে পেলাই দিওঁ। আৰু দেশত ঘোষণা কৰিলে যদি কোনোবাই নিজৰ সন্তান এটা বলি কৰি যদি আগবঢ়াই দিয়ে, তেতিয়াহ'লে মই ইমান ধন টকা পইচা দিম যে 14 পুৰুষলে আনন্দত খাব পাৰিব। লোভ দি দিলে। সেইখন ৰাজ্যত এটা পৰিয়াল আছিল ভিক্ষাৰী, 9টা সন্তান, ল'ৰা 9টা। মাক বাপেকে ভিক্ষা খুজি আনি পৰিয়ালটো পোহপাল দিয়ে, অতি কষ্ট। আৰু যেতিয়া ৰজাৰ খবৰটো পালে, মাক বাপেকে সন্তানকেইটা সন্মুখত বহুৱাই লৈ পেলাই কৈছে, বোপাইহঁত, এটা বৰ সুবিধা পাইছোঁ। তহঁতৰ মাজৰ যদি কোনোবা এটা বলি হৈ যাওঁ, তেতিয়াহ'লে আমি থকাকেইটাই বাকী থকা দিনখিনি আনন্দত খাব পাৰিম আৰু তহঁতৰ নাতিপুতিলৈকে সুখত খাব পাৰিবি। ইমান ধন টকা পইচা দিব। প্ৰশ্ন হ'ল এতিয়া বলি হৈ যাব কোনটো? ডাঙৰ ল'ৰাটোক ক'লে, তয়ে যা। সি কৈছে, মই কিয় যাম? জন্ম যেনেকৈ তহঁতে দিছ, আমি নিজৰ ভৰিত থিয় হ'ব নোৱাৰালৈকে পালন পোষণৰ দায়িত্ব তহঁতৰ। গতিকে মই বলি হৈ যাব নোৱাৰোঁ। এটা এটাকৈ কৈ আহিল, কোনো এটা মান্তি নহ'ল। একেবাৰে সৰু ল'ৰাটোৰ বয়স হৈছে কেৱল মাত্ৰ 7 বছৰ। কিন্তু সেই ল'ৰাটো একেবাৰে মনত পৰাৰ পৰা বুলি সদায় ভকতৰ সংগত থাকি ভাল পায়। গামোচা এখন পাক মাৰি য'ত 4জন ভকত বহে, ই তালৈ যায়। পানী আনি দিয়া, কঠ আনি দিয়া, কিবা এটা ইটো কৰা সিটো কৰা, আৰু একান্ত মনে ভকতৰ মুখৰ পৰা ভাগৱতৰ কথা পান কৰে। মাক বাপেকে এই দুৰ্বলতা বুলি এইটোৰ সুবিধা ল'লে আৰু তাক ক'লে, বোপাই, তইতো ভকতৰ মুখত ভাগৱতৰ কথা শুনিছ? বোলে শুনিছোঁ। দধিচি মুনিৰ কথা শুনিছ নে নাই? বোলে শুনিছোঁ। তেতিয়া তই জানই, দধিচি মুনিয়ে বৃত্তাসুৰক বধ কৰিবৰ কাৰণে যিপাত অস্ত্ৰ বজ্ৰ তৈয়াৰ কৰিছিল, এই বজ্ৰপাত দধিচি মুনিৰ অস্থিৰ দ্বাৰা তৈয়াৰ কৰিছিল। দেৱতাসকলে গৈ দধিচি মুনিৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে ঋষিবৰ, আমি এপাত বজ্ৰ বনাবৰ প্ৰয়োজন হৈছে, আৰু ভগৱান বিষ্ণুৱে কৈছে যে তোমাৰ অস্থিৰ দ্বাৰাহে সেই অস্ত্ৰপাত বনিব। সেইকাৰণে তোমাক আমি অনুৰোধ কৰিছোঁ, তুমি শৰীৰ ত্যাগ কৰি আমাক তোমাৰ অস্থি দান কৰা। আৰু দধিচিয়ে দেৱতাসকলক বচাবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰি এই অস্থি দান দিছিল। মাক বাপেকে এতিয়া ল'ৰাটোক ক'লে, বোপায়ো, দধিচিয়ে দেৱতাক বচাবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰিছিল, আৰু আজিতো তই তোৰ নিজৰ পৰিয়ালটোক বচোৱাৰ কথা আহি গ'ল। যেনেকৈ দধিচি মুনিয়ে নিজৰ শৰীৰ ত্যাগ কৰি দেৱতাসকলক ৰক্ষা কৰিছিল, বোপাই আজি তয়ো তোৰ শৰীৰটো ত্যাগ কৰি তোৰ পৰিয়ালটো ৰক্ষা কৰ। ল'ৰাটোৱে ক'লে, মোৰ যোৱাত আপত্তি নাই, এটা চৰ্ত মাত্ৰ আছে। বোলে কি? মোক তহঁত দুটাই আদেশ দিব লাগিব। মানে পিতৃবাক্য পালি ৰামচন্দ্ৰ 14 বছৰৰ কাৰণে বনবাসলৈ গৈছিল। পিতৃবাক্য পালি পৰশুৰামে মাতৃ ৰেণুকাৰ ডিঙি কাটি দিছিল। ময়ো যাম, কিন্তু তহঁত দুটাই মোক আদেশ দে, মই পিতৃ মাতৃৰ আদেশ পালন কৰিবৰ কাৰণেহে যাম। মানে মোৰ নিজস্ব ইচ্ছাটো নাই। মই কিয় যাম? পিতৃ মাতৃৰ আদেশ পালন কৰিবৰ কাৰণে। মাক বাপেকে তত্ত্বটো বুজি নাপাই ক'লে, তোক আদেশ দিছোঁ, তই যা, বলি হ।
লগে লগে ৰজালে খবৰ দিলে পিছদিনা সৈন্য আহি গ'ল ল'ৰাটোক লৈ যোৱাৰ সময়ত ই খুব কান্দিছে সৰু ল'ৰা 7 বছৰ গোটেই গাঁৱৰ মানুহ জুম হৈ গ'ল ই সবৰ মুখলৈ চাইছে কিজানি কোনোবাই কয় নেকি যে বোপাইটোক নিব নালাগে সবলৈকে চাইছে নিজৰ মিতিৰ কুটুম বুলি যিমানবিলাক ভাবি আছিল সবৰ চকুলে চাইছে কোনো নামাতিলে তাক লৈ গ'ল ৰজাৰ ওচৰ পোৱালে ৰজাই তান্ত্ৰিকক খবৰ দিলে তান্ত্ৰিকজন আহিল এখন নদীৰ পাৰলৈ লৈ গ'ল এটা ডাঙৰ মূৰ্তি সাজিলে এখন বলিশাল তান্ত্ৰিকজনে লগত এটা কাটৱাল এটা লৈ আহিল এখন প্ৰকাণ্ড তৰোৱালৰ সতি মন্ত্ৰ উচ্চাৰণ হ'ল কণমানি ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই মালা ধাৰি পিন্ধাই বলি সজাই দিলে আৰু বলিশালত তাক মূৰটো পাতিবলৈ দিলে ই বলিশালত মূৰ পাতি দিলে ৰজাৰ হৃদয়খন কান্দি উঠিছে ই ক'লে উপায় তোৰ শেষ ইচ্ছা যদি কিবা আছে ক ই কৈছে মহাৰাজ কেৱল 7 বছৰ মোৰ বয়স আপুনি মোক শেষ ইচ্ছাৰ কথা সুধিছে 7 বছৰ মাত্ৰ মোৰ বয়স গোটেই জীৱনটো মোৰ সন্মুখত আছে কিন্তু মোৰ মা দেউতাক লাগে ধন আৰু আপোনাক লাগে সন্তান এটা দুইটাৰ মাজত মোৰ ইচ্ছাৰ ক'ত স্থান কাটক মহাৰাজে ক'লে বোপায় যদি সৰু সুৰা কিবা ইচ্ছা আছে তোৰ কিবা খাবলৈ মন গৈছে কিবা কৰিবলৈ মন গৈছে এইবিলাক ক ই ক'লে এইবিলাক একো নাই তথাপিও অকণমান মই ঈশ্বৰ উপাসনা কৰিম বুলি সিধা বালিতে 4টা ঘৰ বনালে বালি ঘৰ 4টা সাজিলে প্ৰথম ঘৰটোৰ ওচৰত গৈ কিবা প্ৰাৰ্থনা কৰিব বিচাৰিছে কিন্তু পৰা নাই হুক হুকাই কান্দিছে সি আৰু ঘৰটো ভাঙি পেলালে দ্বিতীয়টো ভেটিৰ ওচৰত গ'ল দ্বিতীয়টো ভেটিৰ ওচৰতো সি কান্দিছে হুক হুকাই প্ৰাৰ্থনা কৰিব পৰা নাই ভাঙিলে তৃতীয়টোও ভাঙিলে চতুৰ্থটো বালি ঘৰৰ ওচৰত যেতিয়া সি গৈ সেৱা লৈছে তাৰ যেন মুখলৈ কিবা এটা ৰূপান্তৰ আহিছে কিবা চেঞ্জ এটা আহিছে ই চকু পানী মোহাৰি পেলালে মুখত তাৰ হাঁহিৰ জিলিঙনি আহিল ই হাঁহি হাঁহি উঠি আহি বলিশালত ডিঙি পাতি দিলে আৰু মহাৰাজক ক'লে মহাৰাজ আদেশ কৰক কাটিবলৈ তান্ত্ৰিকটোৱে ভয় খাই গ'ল ভাবিলে কিবা যাদু মন্ত্ৰ কৰিলে নেকি যাৰ য'ত চিন্তা ই ভাবিলে 4টা ঘৰ বনালে 3টা ভাঙি পেলালে কিবা যাদু মন্ত্ৰ জানে নেকি ইয়াক যদি ডিঙি কাটি দিলে মোৰ ডিঙিটো সৰি পৰে কি ঠিক সেইকাৰণে ক'লে বোপাই কি কৰিলি সি কৈছে একো কৰা নাই আপুনি কাটিবলৈ দিয়ক মহাৰাজে সুধিলে অ উপায় কি কৰিলা এইবিলাক এবাৰ বুজাই দিয়া ই ক'লে মহাৰাজ এই 4টা মোৰ আশ্ৰয়ৰ স্থান আছিল মহাৰাজে ক'লে মানে প্ৰথমটো আছিল মোৰ মা দেউতাৰ আশ্ৰয় মোৰ মনত পৰাৰ পৰা বুলি যেতিয়াই মই সন্মুখত বিপদ দেখোঁ মোৰ ভয় লাগে মই দৌৰ মাৰি গৈ মাৰ কোলাত উঠো দেউতাৰ কোলাত উঠি নিজকে সুৰক্ষিত যেন অনুভৱ কৰোঁ সৰু সৰু ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কোলা পোৱাৰ লগে লগে নিজকে বিৰাট সুৰক্ষিত যেন পায় আৰু যি মা দেউতাক মোৰ আশ্ৰয় বুলি ভাবি আছিলোঁ সেই মা দেউতাই মোক বলি সজাই পঠাই দিলে এইবিলাক আশ্ৰয় মোৰ কাৰণে ভিত্তিহীন দ্বিতীয়টো মোৰ মিতিৰ কুটুম যাক মই খুৰা পেহা মামা মোৰ গাঁৱৰ মানুহ বুলি ভাবি আছিলোঁ আমি গাঁও পাতি থাকোঁ কিয় এজন বিপদত পৰিলে যদি আন 10জনে সহায়ৰ হাত আগ নবঢ়ায় তেতিয়াহ'লে গাঁও পাতি থকাৰ লাভ কি আমি চাকৰি সংক্ৰান্তত ভাৰতত ঘূৰি থাকোঁতে এনেকুৱা গাঁৱৰ সন্ধান এতিয়াও পাইছোঁ য'ত যদি কোনোবা এখন ঘৰত ল'ৰা ছোৱালীৰ বিয়া হয় মাক বাপেকে ফুটা কৰি এটাও খৰচ কৰিব নালাগে এটা কইনছ খৰচ কৰিব নালাগে গোটেই গাঁৱৰ মানুহে বৰঙণি উঠাই পেলাই বিয়া পাতে এইখন ভাৰতত আৰু সিদিনা গম পাইছোঁ তেজপুৰৰ বালিপাৰাতো বড়ো সম্প্ৰদায়ৰ কেইখনমান গাঁও আছে তেওঁলোকেও তেনেকেই কৰে কাৰোবাৰ যদি ল'ৰা ছোৱালীৰ বিয়া হয় মাক বাপেকে চিন্তা কৰিব নালাগে গাঁৱৰ মানুহে দান বৰঙণিয়ে বিয়া পাতি দিয়ে ই ক'লে যে মই ভাবিছিলোঁ যে গাঁও পাতি আমি আছোঁ যেতিয়া মোক যেতিয়া বলি সজাই আনিছিল মই প্ৰত্যেকজন মানুহৰ চকুলে চাইছিলোঁ কিজানি কোনোবাই মোক কয় নেকি যে এই বোপাইটোক নিব নালাগে তহঁতৰ পৰিয়ালটোক আমিয়ে চাম কোনো নামাতিলে গতিকে এইবিলাক মোৰ কাৰণে মিছা মহাৰাজে ক'লে তৃতীয়টো মোৰ ভাগ্য মানে প্ৰাৰব্ধ আমি প্ৰাৰব্ধত যি লৈ আহিছোঁ ভোগ কৰিবই লাগিব মোৰ ওপৰৰ 8টা দাদাৰে ভাগ্য ভাল মই চবতকৈ সৰু অথচ মোৰে ভাগ্য বেয়া সেইকাৰণে ভাগ্যক ধিয়াই থাকি লাভ নাই মহাৰাজে ক'লে কিন্তু 4 নম্বৰতো তুমি বালিঘৰ নাভাঙিলা আৰু তাত তুমি সেৱা লোৱাৰ লগে লগে তোমাৰ
মুখলৈ একদম বিৰাট এটা চেঞ্জ আহিছে, তুমি হাঁহি হাঁহি উঠি আহিছা, এইটো কাৰ আশ্ৰয়? কণমানিটোৱে কৈছে, মহাৰাজ এইটোৱে মোৰ অন্তিম আশ্ৰয় আছিল ভগৱান কৃষ্ণ। যেতিয়াই মই কৃষ্ণক স্মৰণ কৰিলোঁ, হে প্ৰভু মই তোমাৰ চৰণত আহিলোঁ, বাকী তোমাৰ হাতত। ভগৱানে যেন মোৰ হৃদয়ৰ পৰা ক'লেও, বোপাই তই কিয় ভয় কৰিছ? তোৰ শৰীৰটোহে ইহঁতে নষ্ট কৰিব পাৰিব, তই শৰীৰ নহয়, তই আত্মা, আৰু আত্মাৰ মৃত্যু নাই। নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন চৈনম ক্লেদয়ম তপো ন শোষ্যতি মাৰুত অচেদ্য অয়ম অদাহ্য অয়ম অক্লেদ্য অশৌচ্য এব চ নিত্য সর্বগত স্থাণু রচলো অয়ম সনাতন। দ্বিতীয় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আত্মাৰ মৰণ নাই, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্তন্তি শস্ত্ৰাণি, জুয়ে পুৰিব নোৱাৰে। নৈনম দহতি পাৱক না চৈনম ক্লেদয়ম তপো, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। আত্মা অচেদ্য অদাহ্য অক্লেদ্য নিত্য সনাতন। তই কিয় ভয় কৰিছ? উঠ। যেনেকৈ আমাৰ কাপোৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, আত্মাই তেনেকৈ এটা শৰীৰ যেতিয়া নষ্ট হৈ যায়, ই বেলেগ শৰীৰ ধাৰণ কৰে। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান সংয়াতি নবানি দেহি। দ্বিতীয় অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কাপোৰ ফাটি গ'লে যেনেকৈ নতুন কাপোৰ পৰিধান কৰা হয়, তেনেকৈ আত্মাই এটা শৰীৰ ত্যাগ কৰাৰ পাছত বেলেগ শৰীৰ ধাৰণ কৰে। মোক যেন ভগৱানে ক'লে, বোপাই তই কিয় চিন্তা কৰিছ? মই দুটা হাত মেলি তোক ধৰিবলৈ ৰৈ আছো, উঠ, মই আছো তোৰ লগত, উঠ। আৰু কণমানিটোৱে ক'লে, মহাৰাজ মোৰ আৰু মনত তিল মানুহ ভয় নাই, আপুনি আদেশ দিয়ক কাটিবলৈ। মন্ত্ৰ উচ্চাৰিত হ'ল, কাটোৱালজনে তৰোৱাল লৈ ৰেডি। মহাৰাজৰ বুকু কঁপি উঠিছে। আৰু মহাৰাজে ক'লে, 1 মিনিট ৰচোন ৰ। তান্ত্ৰিকজনক সুধিলে, তুমি গেৰেণ্টি দিব পাৰিবানে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব সি ল'ৰাই হ'ব? তান্ত্ৰিকজনে ক'লে, গেৰেণ্টি দিব নোৱাৰো। মহাৰাজে সুধিলে, তুমি গেৰেণ্টি দিব পাৰিবানে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যি সন্তান হ'ব ই এনেকুৱা সংস্কাৰী হ'ব? 7 বছৰ বয়সত মাক বাবেকৰ আদেশ পালন কৰিবৰ কাৰণে যি নিজৰ শৰীৰক ত্যাগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, ইমান সংস্কাৰী সন্তান? তান্ত্ৰিকে ক'লে, গেৰেণ্টি দিব নোৱাৰো। মহাৰাজে সুধিলে, তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব তাৰ কৃষ্ণত ইমান অটল বিশ্বাস, এনেকুৱা নিষ্ঠা? তান্ত্ৰিকে ক'লে, গেৰেণ্টি দিব নোৱাৰো। তেতিয়া ক'লে, তেতিয়াহ'লে তোৰ তাম ঝাম বন্ধ কৰ। তান্ত্ৰিকজনে ক'লে, মহাৰাজ তেতিয়াহ'লে আপুনি আপোনাৰ সন্তানৰ আশা ত্যাগ কৰক, আপুনি জীৱনত আৰু কেতিয়াও সন্তানৰ মুখ দেখিব নোৱাৰে। মহাৰাজে ক'লে, মোক নালাগে আৰু সন্তান। মানে যিহেতু এই সন্তানটোক মাক বাপেকে অলৰেডি ত্যাগ কৰিলে, ইয়াৰ বিনিময়ত যিমান ধন টকা পইচা দিবলগীয়া আছিল মই মাক বাপেকক দিলোঁ, গতিকে আৰু মোক বেলেগ সন্তান নালাগে। মই এই সন্তানটোকে মোৰ তুলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰিলোঁ। মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যৎ কৃপা তম হং বন্দে পৰমানন্দ মাধৱম। যাৰো দায়া বলে খোৰা পৰ্বত চঢ়াৱে, মুখে ৰাও নাহি যাৰো সিটো কবি হোৱে। হেনয় পৰমানন্দ বন্দ মাধৱক কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞান। যেতিয়া ইচ্ছা কৰিব প্ৰভু ভগৱন্তই শেষ মুহূৰ্তটো আপোনাক উদ্ধাৰ কৰি লৈ গুচি যাব, সেইজনৰ চৰণত আশ্ৰয় ল'বলৈ কৈছে। সেইজনৰ চৰণত, যিজনে আপোনাৰ চাৰিওটা মনৰ অৱস্থাত আপোনাক সচেতন অন্তৰ্যামী ৰূপে আপোনাৰ লগত আছে। বেলেগত ঘূৰি ফুৰিব নালাগে। দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ইয়াত যিজন আছে তেওঁৰ ওচৰত শৰণ লওক। ইয়াত যিজন আছে, প্ৰত্যেকৰ শৰীৰত যিজন বিৰাজমান হৈ আছে, এই পৰমাত্মা, সেইজনেই ভগৱান, সেইজনেই কৃষ্ণ, সেইজনেই ঈশ্বৰ, ইষ্টদেৱ সেইজনতে আমাক আশ্ৰয় লোৱাৰ কথা ভাগৱতে কৈছে। বাপ বান্ধৱ আই মাতৃ সমস্ত, যথেষ্ট সময় হ'ল। জ্বৰ ভৰতৰ কথা আপোনালোকে শুনিলে। কথাৰ তাৎপৰ্য, শেষ মুহূৰ্তত হৰিণীৰ কথা স্মৰণ কৰাৰ কাৰণেই ৰজা ভৰতে
হৰিণীৰ জন্ম পাবলগীয়া হ'ল। অৰ্থাৎ অন্তকালে চ মামেবম স্মৰণমুক্তা কলেবৰম য় প্ৰয়াতি চ মদ্ভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। শেষ মুহূৰ্তত যোনে মোক স্মৰণ কৰি শৰীৰ ত্যাগ কৰিলে সি মোক পাব। যম যম আপি স্মৰণ ভাৱম ত্যজতন্তে কলেবৰম তম তমেবেতি কৌন্তেয় সদা তদ্ভাৱ ভাবিতা। যাৰ যাৰ কথা স্মৰণ কৰি আমাৰ শৰীৰ প্ৰাণ আমি ত্যাগ কৰোঁ, আমাৰ পিছৰ জন্মত আমি সেইটো শৰীৰ লাভ কৰোঁ। সেইকাৰণে অন্তকালত এটলিষ্ট ভগৱানৰ নাম আহিব পৰাকৈ বৰ্তমানৰ পৰা ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰাৰ অভ্যাস কৰক। অভ্যাস যদি অভ্যাস কৰোঁ, অভ্যাস কৰোঁতে 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 উঠোঁতে বহোঁতে হাঁচিয়াওঁতে কাহ মাৰোঁতে উজুতি খাওঁতে শুওঁতে যেতিয়াই হওক কেৱল কৃষ্ণময় হ'ব আপোনালোকৰ হৃদয়। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনালোকৰ সমস্তৰে জীৱনবিলাক কুশল হওক, ভৱিষ্যত উজ্জ্বল হওক, প্ৰভু ভগৱন্তৰ কৃপা বৰিষণ হওক। বৰিষণ হৈছে আপোনালোকৰ ওপৰত, নহ'লে ভাগৱতৰ কথা শুনিবলৈ ইয়ালৈ নাহে। আপোনালোকৰ ওপৰত কৃপা বৰিষণ হৈছে, গতিকে আপোনালোকে ভাগৱতৰ কথা শ্ৰৱণ কৰিবলৈ পাইছে। জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। তাত কৈছে বহুত জন্মৰ পুণ্যৰ ফল হ'লেহে ভাগৱত শুনিবলৈ পায়। আৰু আপোনালোকে শুনিছে, শ্ৰৱণ কৰিছে একান্ত মনে, বৰ ভাল লাগিছিল। কিন্তু সময় যথেষ্ট হ'ল, সেইকাৰণে আমি ভাবিছোঁ আমি আপোনালোকৰ বিদায় ল'ম, কাৰণ ইয়াৰ পৰা 3 ঘণ্টা আকৌ যাব লাগিব। হয়, 12 তাৰিখে ইয়াত আছে ক'ৰবাত কৃষ্ণ। আহিম আমি ইয়ালৈ, যিসকলে আপোনালোকে শ্ৰৱণ কৰিব বিচাৰে তালৈ আমি লগ পাম, আহিব তালৈ। এইখিনিতে যদি চাওক, বৰ্তমান সকলোৰে ঘৰত, প্ৰায়বিলাকৰ ঘৰতে টেপ থাকে। টেপ নলকা খুলিলেই পানী পায়। পাকঘৰত পানী, বাথৰুমত পানী, টেপ খুলিলেই পায়। আৰু আমি চবেই জানো যে এই টেপ খুলিলেও যদি পানী আহিছে, পানীটো ক'ৰ পৰা আহে? যে ওপৰত টেংকি এটা আছে, এই টেংকিৰ পৰাই পানী আহিছে। কিন্তু এই টেংকিটোৰ নিজস্ব কোনো কেপাচিটি নাই যে সি পানী প্ৰডিউচ কৰিব। এই টেংকিলৈও পানী আকৌ বেলেগৰ পৰা উঠাবলগীয়া হয়। আমি টেংকটো সদৃশ, আমাৰ নিজস্ব একো নাই। প্ৰভু ভগৱন্তৰ হৃদিস্থিত হৈ যেনেকৈ খুৱায় আমি তেনেকৈ প্ৰকাশ কৰোঁ, ঠিক টেংকটোৰ দৰে। চ'ৰ্চটো বেলেগ। গতিকে যদি তথাপিও অজানিতে আমাৰ দ্বাৰা ক'ৰবাত কিবা কাৰোবাৰ অন্তৰত আঘাত লগাকৈ কিবা যদি বাক্য বাণী বাহিৰ হৈছে, আমি শিৰ পাতি লৈছোঁ আপোনালোকৰ মহান মন্ত্ৰৰ শ্ৰীচৰণত। আমাৰ মস্তক ৰাখি মহাপুৰুষৰ এজোকা ঘোষাৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়া